নমস্কাৰ, মোৰ নাম আকাশদ্বীপ মণ্ডল। মই দক্ষিণ বাঁকা হাই স্কুলৰ ছাত্ৰ। আমি এটা মডেল বনাইছোঁ। ইয়াৰ নাম হ'ল পানী সংৰক্ষণ, ইংৰাজীত কৈ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং। আৰু বাকীখিনি আমাৰ লগৰীয়া হ'ব। টেংকিখনত পানী জমা কৰোঁতে কিছুমান অসুবিধা আছে। টেংকিখনৰ দামো বহুত, আৰু টিনত কিছুমান ভিৰাবোৰ লাগি থাকে, আৰু টেংকিৰে পাইপেদি সোমাই টেংকিত সোমাব পাৰে। টেংকিখন আমি মাজে মাজে পৰিষ্কাৰ কৰিব লাগে। আৰু এই বাকী পানীখিনি আমাৰ পৰিষ্কাৰ কৰি খোৱা পানীত ব্যৱহাৰ কৰা হয়, ৰন্ধা বঢ়াত ব্যৱহাৰ কৰা হয়, খেতি বাতিত দিয়া হয়, আৰু বেলেগ বেলেগ কাম কৰা হয়। এই পানীৰে জমা কৰি থোৱা হয়, আৰু এইটো মাজে মাজে পৰিষ্কাৰ কৰিব লাগে, নহ'লে পানীখিনি ভাল নাথাকে। ইয়াৰ পৰা বহুতো সমস্যা আছে। সেই 3 সাল পৰা বহুতো ধূলাবালি লেতেৰা জমা হৈ যায়, টেংকি জমা হয়। তাৰপিছত আৰু সেই টেংকি লেতেৰা থাকিব পাৰে। লেতেৰাখিনি চাফা কৰিব, ফিল্টাৰেদি চাফা কৰিব লাগিব। চাফা কৰাৰ পিছত সেই পানীখিনি গছ পুলি দিব পৰা যায়, খেতি বাতি খাব পাৰে।